নমস্কাৰ আপুনি চাই আছে সাচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই জুনমণি ডেকা অৰুণোদয় আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আধাৰৰ সৈতে বেংক একাউণ্ট সংযোগ নকৰিলে অৰুণোদয় ধন লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে হিতাধিকাৰীসকলে ভুৱা হিতাধিকাৰী ৰোধ কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ অৰুণোদয় ধন যাতে প্ৰকৃত হিতাধিকাৰীৰ বেংক একাউণ্টতহে জমা হয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে লৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আধাৰৰ সৈতে বেংক একাউণ্ট সংযোগ নকৰিলে অৰুণোদয় ধন লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে হিতাধিকাৰীসকলে ভুৱা হিতাধিকাৰী ৰোধ কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ অৰুণোদয় ধন যাতে প্ৰকৃত হিতাধিকাৰীৰ বেংক একাউণ্টতহে জমা হয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আপোনাৰ যদি এতিয়াও আধাৰ লিংক হোৱা নাই তেন্তে শীঘ্ৰে বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰক অৰুণোদয় ধন লাভ কৰাৰ ক্ষেত্ৰত আধাৰ বেংক একাউণ্ট সংযোগ অতি গুৰুত্বপূৰ্ণ ভুৱা নাম আৰু ভুৱা হিতাধিকাৰীৰ জৰিয়তে আঁচনিৰ সুবিধা লোৱাৰ পথ বন্ধ কৰাৰ লক্ষ্য চৰকাৰৰ ধন লাভৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহবলৈ আগতীয়াকৈ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰক আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি কিন্তু এতিয়া আপুনি লাভ কৰা নাই নেকি অৰুণোদয় ধন তেন্তে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ হৈছে নে নাই সেয়া পৰীক্ষা কৰি লওক যদি এতিয়াও আধাৰ লিংক হোৱা নাই তেন্তে শীঘ্ৰে বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰক অৰুণোদয় ধন লাভ কৰাৰ ক্ষেত্ৰত আধাৰ বেংক একাউণ্ট সংযোগ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে চৰকাৰী ব্যৱস্থাৰ জৰিয়তে হিতাধিকাৰীৰ পৰিচয় নিশ্চিত কৰাৰ বাবেও এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ভুৱা নাম আৰু ভুৱা হিতাধিকাৰীৰ জৰিয়তে আঁচনিৰ সুবিধা লোৱাৰ পথ বন্ধ কৰাৰ লক্ষ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই হিতাধিকাৰীসকলৰ মাজত এই বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ কৰিছে যিসকল হিতাধিকাৰীয়ে এতিয়াও আধাৰ সংযোগ কৰা নাই তেওঁলোকে যাতে শীঘ্ৰে এই কাম সম্পূৰ্ণ কৰে তাৰ বাবে আহ্বান জনোৱা হৈছে ধন লাভৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহবলৈ আগতীয়াকৈ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰক আধাৰ সংযোগৰ লগতে বেংক একাউণ্ট সক্ৰিয় হৈ আছে নে নাই সেয়াও নিশ্চিত কৰাটো জৰুৰী অৰুণোদয় ধন পোনপটীয়াকৈ বেংক একাউণ্টত জমা হোৱাৰ বাবে বেংকৰ তথ্য সঠিক থকাটো প্ৰয়োজনীয় যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক হোৱা নাই তেন্তে আজি সংযোগ কৰাৰ ব্যৱস্থা কৰক অৱশ্যে আধাৰ সংযোগৰ ক্ষেত্ৰত বেংকৰ নিৰ্দেশনা আৰু চৰকাৰী নিয়ম অনুসৰণ কৰাটো অতি জৰুৰী কোনো সন্দেহ থাকিলে সংশ্লিষ্ট বেংক শাখা বা চৰকাৰী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে অৰুণোদয় আঁচনি ধন লাভৰ পৰা যাতে কোনো প্ৰকৃত হিতাধিকাৰী বঞ্চিত নহয় তাৰ বাবে এই সতৰ্কতা ভুৱা হিতাধিকাৰী চিনাক্ত কৰি আঁচনিৰ স্বচ্ছতা বজাই ৰখাৰ বাবেও চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে গতিকে আপুনিও আপোনাৰ আধাৰ বা বেংক একাউণ্টৰ সংযোগ পৰীক্ষা কৰক অৰুণোদয় ধন লাভ কৰিবলৈ সকলো যোগ্য হিতাধিকাৰীয়ে নিজৰ বেংক একাউণ্টৰ তথ্য সঠিক কৰি ৰাখক এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো এই বছৰৰ এপ্ৰিল মাহত আমি অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ৯,০০০ টকা প্ৰেৰণ কৰিছিলোঁ পৰৱৰ্তী সময়ত অসমত নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিৰ্বাচনৰ পিছত নতুন চৰকাৰে নতুন বাজেট প্ৰস্তুত কৰোঁতে জুলাই মাহ আমি পাৰ কৰিবলগীয়া হয় যোৱা ৩ দিন আগতে অসমৰ নতুন বাজেট অসমৰ ৰাজ্যপাল মহোদয়ে অনুমোদন জনায় আৰু নতুন বাজেটৰ প্ৰথমটো কাম অৰ্থাৎ বাজেটত বহুত কাম থাকে কিন্তু আমি প্ৰথমটো কাম হিচাপে অৰুণোদয়ক বাছি ললো যে অৰুণোদয়ৰ জৰিয়তে আমি নতুন বিত্তীয় বৰ্ষৰ বাজেটখন ৰূপায়ণৰ কাম হাতত ল'ম আজি ১ আগষ্ট অসমৰ ৩৭ লাখ মাতৃয়ে খন্তেক সময় পিছতেই তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ যি পুঁজি সেই পুঁজি লাভ কৰিব আৰু ইয়াৰ পিছত প্ৰতি মাহতে আমাৰ এই পুঁজি নিয়মিতভাৱে আপোনালোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছোঁ
বহু সময়ত আমি দেখা পাইছিলোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াওঁ বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয় ধন পোৱা নাই। কেতিয়াবা আপোনালোকৰ বেংকৰ যদি ডিটেইলছ বা বেংকৰ একাউণ্ট বা ATMৰ নম্বৰ আপোনালোকে যদি আন কোনোবা ব্যক্তিক দি থৈ দিয়ে তেতিয়া তেওঁলোকেও এই টকা বেংকৰ পৰা উইথড্ৰ কৰি লৈ যাব পাৰে। সেইকাৰণে এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছোঁ যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয়ৰ মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সুধোঁ যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয়ত গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলোঁ নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছোঁ, কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছেনে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ। বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব আপোনালোকে সেই অৰুণোদয় সাৰথীগৰাকীক সাক্ষাৎ কৰিব পাৰিব। তেওঁৰ নাম, মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব। আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব বেংকত ফোন কৰিব, বেংকে ক'ব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই, KYC হৈ থকা নাই, সেইকাৰণে পোৱা নাই। তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব। বোলে নহয় দিছপুৰৰ পৰাই আপোনালোকৰ টকাটো অহা নাই, দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে। দ্বিতীয়তে অৰুণোদয় আঁচনিখনক আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে কিছুমান নতুন কথা আমি চিন্তা কৰি আছোঁ। এই বছৰৰ এপ্ৰিল মাহত আমি অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে 9,000 টকা প্ৰেৰণ কৰিছিলোঁ। পৰৱৰ্তী সময়ত অসমত নিৰ্বাচন অনুষ্ঠিত হয়। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.